ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিজোৰাম ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে আজি এটা ভাল সৰু টপিকৰ ওপৰত আনিছোঁ। আমি মাইকী গাহৰি আৰু মতা গাহৰি, এটা খাচী কৰা মতা গাহৰি আৰু মাইকী গাহৰি পুহিলে তাৰ ভিতৰত কোনটো অতি লাভজনক হয়। মাইকী গাহৰিয়ে পোৱালি যদি আপোনাৰ 10টা দিয়ে, 10টাৰ পৰা আপুনি কমেও 30-40 হাজাৰ টকা এটা ইনকাম হয় এজনী গাহৰি মাইকী গাহৰিৰ পৰা। আৰু মতা গাহৰি এটা যদি আপুনি 1 কুইণ্টেল বনাবলৈ যায়, তাত আপোনাৰ 25,000-30,000 টকা এটা আপুনি পাবলৈ আছে। দাম হিচাপে আপোনাৰ বিশেষ মাইকী গাহৰি আৰু মতা গাহৰিৰ গুৰুত্ব এইটোৱে যে মাইকী গাহৰিয়ে পোৱালি সৰহকৈ দিলে আপুনি প্ৰফিটটো বেছিকৈ পাব, আৰু মতা গাহৰিজনী আৰু খাচী কৰা মতা গাহৰিটো যিটো আপুনি পুহিবহি, তাক যদি 1 কুইণ্টেলৰ ওপৰত বনায় তেতিয়াহ'লে তাতো প্ৰফিট আছে, কিন্তু বেষ্ট প্ৰফিট হয় আপোনাৰ মাইকী গাহৰি। পোৱালি সৰহকৈ দিলে আৰু যদি আপুনি প্ৰশিক্ষণ লৈ পিনে নিজে যদি অভিজ্ঞতা আছে, তেতিয়াহ'লে মাইকী গাহৰি পুহিলে বা কিমান লাভ হয়গৈ সেইটো কথা গম পাবই চাগে। যিহেতু মই প্ৰশিক্ষণ লোৱা নাই আৰু মই যিভাগে পাইছোঁ সেইটো কৈছোঁ। যদি পোৱালিত মাইকী গাহৰি পোৱালিত আপুনি যদি প্ৰায় 10টা দিয়ে এজনী গাহৰিয়ে, মেক্সিমাম ধৰি লৈছোঁ, তাত আপোনাৰ দানা খৰচত আপোনাৰ 10,000 টকা এটা গ'ল, বাকী আপোনাৰ বাকীটো 30 হাজাৰমান আপোনাৰ প্ৰফিটত আহিব পোৱালি যদি সৰহীয়াকৈ দিয়ে। যিহেতু খাচী গাহৰি আপোনাৰ ঘৰুৱাকৈ দানা বনাই যদি আপুনি কম খৰচত বনাব পাৰে তেতিয়াহ'লে বেছি ভাল হয়। কাৰণ তেতিয়া আপোনাৰ এইটোৱে হয় যে তেতিয়া আপোনাৰ কম খৰচত বেছি বেনিফিট পাব আৰু টাইম লাগে। গাহৰিজনী বনাওঁতে কিছুমান গাহৰি টাইম লাগে, কিছুমান গাহৰি 6-7 মাহত হৈ যায়। টোটেলি 1 কুইণ্টেল কিছুমানে বনাই দিয়ে, কিন্তু খৰচাটো বেছি হয়। কমাৰ্চিয়েল ফিডত খৰচাটো বেছি হয়, আৰু খৰচাটো কম কৰিব হ'লে ঘৰুৱাকৈ আপুনি মতা গাহৰি আপুনি পুহি পিনে ভাল এটা উপাৰ্জন পাব পাৰে। কিন্তু মই জনাত মাইকী গাহৰি পোৱালি প্ৰডাকশ্যন কৰি আমি যিটো লাভ পাম, সেইটো লাভ হ'ল আপোনাৰ এটা ভাল ইনকাম চ'ৰ্চ আপুনি লগাব পাৰিব। আৰু মতা গাহৰি আপোনাৰ তো এটা গাহৰি এবাৰেই আপুনি চেলিং কৰিব পাৰিব। তাক চেলিং কৰি দিলে 1 কুইণ্টেল হ'লে আপোনাৰ 25-30 হাজাৰ টকা এটা হাতত মুঠি থাকিব। কিন্তু খৰচাটো আছে, তাৰ লগতে খৰচাটো আছে আৰু কষ্টটো আছে মতা গাহৰি খাচী কৰি বনোৱা। আৰু ব্লিডিং ফাৰ্ম এখন আপুনি যেতিয়া বনাবলৈ চাব, তাত আপুনি খাচী গাহৰি ৰখাটো মানে যিকোনো খাদ্য আপুনি দিয়ে খাচী গাহৰিক চব খাদ্যই দিব পাৰে, কিন্তু ব্লিডিং ফাৰ্ম এখনৰ কৰিব গ'লে আপুনি লিমিট খাদ্যটো থাকিব লাগিব, যাতে যাহাতা বস্তুৱে মাইকী গাহৰিজনী অপকাৰ নকৰে সেইটো এটা চাব লাগিব। যিহেতু আমি যেনেধৰণে এজনী গাহৰি পুহিলে বা দুজনী গাহৰি পুহিলে যিটো আপডাল কৰিব লাগিব, সেইটো মাইকী গাহৰিজনী প্ৰথম অৱস্থাৰ পৰা সৰুৰ পৰাই আপুনি ব্লিডিং ফাৰ্ম খুলিব হ'লে চাফ চিকুণতাটো মেইন কথা, খোৱা খাদ্যবিলাক, আৰু লগতে যিবোৰ আপোনাৰ বাহিৰা চোৱা মোকাবিলাক দিব নালাগিব। ভিতৰৰ যিখিনি লাগতিয়াল চোৱা মোকা সেইখিনি আপুনি দিব পাৰে ঘৰুৱাকৈ। এনেধৰণে আপুনি মাইকী গাহৰি এখন ফাৰ্ম, ব্লিডিং ফাৰ্ম বুলি কৈছোঁ, সেই ফাৰ্মখন আপুনি প্ৰস্তুত কৰিব হ'লে লাভজনক আছে। আৰু খাচী গাহৰিটো লাভ আছে, কিন্তু খাচী গাহৰিত আপুনি যদি কমাৰ্চিয়েল ফিডৰ পৰা আৰম্ভ কৰে, তেতিয়া কমাৰ্চিয়েল ফিডৰ পৰা আৰম্ভ কৰিলে খৰচাটো বেছি হ'ব, লাভটো কম হ'ব। কিন্তু খাচী গাহৰিটো আপুনি এটাই চাব পাৰিব যে ঘৰুৱা দানা প্ৰস্তুত কৰি যথেষ্ট এটা লাভৰ উপাৰ্জন আপুনি গঢ় লৈ তুলিব পাৰিব। মানে এনেধৰণে গাইজ ফাইনেলি ইয়াৰ পাছবেলা টাইমখনত অকণমান জেগাডোখৰ চাফ চিকুণ কৰি দিছোঁ, আৰু লগতে এইভাগে ফাৰ্মখনৰ অকণমান চোৱা চিতাবিলাক কৰি থাকিব লগা হৈ যায়। যিহেতু ফাৰ্মখন আছে যেতিয়া অকণমান গাহৰিকেইটা বন্দীতে থাকে, কিন্তু ভিতৰ চোৱা যিহেতু লেতেৰা হৈ থাকে, মলমূত্ৰবিলাক বেছি হৈ যায়গৈ, সেইকাৰণে আগবেলা এবাৰ পাছবেলা এবাৰ চাফ কৰি দিয়া হয়। কাৰেণ্টটো গুচি গ'ল, আৰু কাৰেণ্টটো গ'লেও একো নাই, চাফ হ'ল বাৰু যথেষ্টখিনি। আৰু এনেধৰণে অকণমান আপোনালোকক ভিডিঅ'বিলাক দেখাই থাকোঁ মাজে সময়। আপোনালোকে চাই যদি আমোদ পায়, মোৰ ভিডিঅ'বিলাক অকণমান লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। লগতে আজি পিকচাৰ কোৱালিটিটো অকণমান চাগে ইমান ধোঁৱা আহিছে, ভাল হোৱা নাই চাগে, কাৰণ আজি বতৰটো বেয়া আছিলে কাৰণে অকণমান দেৰিকৈ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, আৰু টাইম নহ'ল। যিকণ টাইম আপোনালোকক পাইছোঁ সেইকণ অকণমান দেখাই দিছোঁ। আৰু এইফালে আছে মাইকী গাহৰিজনী এজনী ক্ৰছ কৰি অনা, তাই এতিয়া যথেষ্ট এটা গ্ৰোথ হৈছিলে আৰু ভালকৈ, আৰু এমাহমানৰ পৰা ধৰিব পৰা যাব তাই প্ৰেগনেণ্ট হৈছেনে নাই। যিহেতু এতিয়া দানা পানী দি অকণমান চাফ চিকুণ কৰি থৈছোঁ পাছবেলা টাইমখনত। এইফালে খাচীটো আছে, আৰু এইফালে আছে এয়া। আৰু এনেধৰণে অকণমান সৰু টপিক এটাৰ ওপৰত আজি অকণমান মই ভাবিলোঁ আৰম্ভ কৰিলোঁ। গৰম হৈছে, কিন্তু আজি বতৰটো বেয়া কাৰণে অকণমান বনাব নোৱাৰিলোঁ ভিডিঅ'টো, হ'লেও পাছবেলা টাইমখনত আপোনালোকলৈ অকণমান সৰুকৈ হ'লে ভিডিঅ' এটা দি দিলোঁ। যদি চাই ভাল পায়
বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কাষত থকা বেল আইকন দবাই দিব থেংক ইউ